আজি এনেকৈ আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পাই বৰ ধন্য মানিছোঁ। এসময়ত দিনটোত 10 ঘণ্টা চাইকেলত মাইক বান্ধি বক্তৃতা দিওঁ, এতিয়া কথা ক'বলৈ অলপ অসুবিধা হয়, গতিকে মই লিখোঁহে। তথাপি আমাৰ চালফা দাদাসকলৰ মৰমত এসময়ত মোৰ কঁকালত ফুটা হৈছিলে আৰু মূৰত ভালেমান আঘাত পাই মই 2 দিন অচেতন হৈ আছিলোঁ। এইটো সেই 99 চনৰ কথা। তেতিয়া একো অসুবিধা হোৱা নাছিল, অপাৰেশ্যনবিলাক হৈ গ'ল, মই ঠিকেই ভালেই হৈ গ'লোঁ। যোৱা বছৰলৈকে চাইকেল চলাই আছিলোঁ, কিন্তু এই বছৰ অলপ আমনি পাইছোঁ। তাৰমানে এই কঁকালৰ সমস্যাটোৱে তেতিয়া আমনি নকৰিলে। এতিয়া খোজকাঢ়িব পাৰোঁ, 5 কিলোমিটাৰ পৰহিও খোজকাঢ়িছোঁ, কিন্তু বহি থাকিলে ভৰি দুখন অকৰা হয়, গতিকে মই মাজে মাজে থিয় হৈ ভৰি জোকাৰিবলগীয়া হয়। আকৌ কথা কওঁতে মই পাহৰি যোৱা হৈছোঁ। এতিয়া কি ক'লোঁ অলপ আগতে মনত নাই, পাহৰিলোঁ। এসময়ত কিতাপ এখন পঢ়িলে মই মুখস্থ মাতিব পাৰিছিলোঁ কি আছে কিতাপখনত। এই যোৱা 2 বছৰত ইমান উন্নতি হৈছে যে এই অলপ আগতে কি ক'লোঁ সেইটোৱে পাহৰি যাওঁ। যোৱা বছৰ ক'ৰবাত কিবা এখন উন্মোচন কৰিবলৈ দিলে মই ঢেৰ কথা ক'লোঁ, কিন্তু কি উন্মোচন কৰিবলৈ দিলে সেইটোৱেই পাহৰিলোঁ। এই ধৰণৰো হয়, কিন্তু সভাপতিক মই কৈ লৈছিলোঁ যে মোৰ এনেকুৱা এটা সমস্যা আৰম্ভ হৈছে, গতিকে মই গুচি যোৱাৰ পিছত তেওঁহে আচলতে উন্মোচন কৰিলে। এতিয়াও মোৰ কথা ক'বলৈ ভয়েই লাগে। আমাৰ এই অভিনন্দন গ্ৰন্থখনৰ উপদেষ্টা আমাৰ ভাতৃপ্ৰতিম বন্ধু বেজবৰুৱা হাই ছেকেণ্ডেৰী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ ফুকনে আজি কেইদিনমানৰ আগতে মোক ক'লে, বোলে আপুনিতো কথা ক'লে পাহৰি যায়, আকৌ কথাবোৰ অস্পষ্ট হয়। তেওঁলোকে 2 ঘণ্টা মোৰ কথাৰ ৰেকৰ্ড কৰি লৈ গৈছিল। তাৰপিছত ক'লে যে তাৰ 4 ভাগৰ 3 ভাগেই অস্পষ্ট। এই এনেকুৱা অৱস্থা এতিয়া। আচলতে হাঁহি উঠা কথাই, মই খুব হাঁহোঁ। এই মগৰাহাট চাৰিআলিত মই ভালকৈ হাঁহিলে মানুহ গোট খাই যায়। ইয়াতেই নহয়, হওক কালুগাঁও চাৰিআলিতো মোৰ অজস্ৰ নাটক এই কালুগাঁও চাৰিআলিতেই কৰিবলৈ পাইছিলোঁ। এই মঞ্চটোত মই আজিহে উঠিছোঁ, কাৰণ ঢেৰ নাটক কৰোঁ, কিন্তু মই নিজে উঠিবলৈ নাপাওঁ। মই শেষত মোৰ জুলুঙাটোত গজাল থাকে, হাতুৰি থাকে, কেফিয়াৰ থাকে, আঠা থাকে, এইবোৰহে থাকে। মই কথা ক'বলৈ খুব কমেই পাওঁ। এবাৰ পাইছিলোঁ, এই আজিৰ সভাপতি ইয়ে প্ৰশান্তহঁতে সেইটোৰ মুখ্য অভিনেতা আছিল, মোৰ এটা পাৰ্ট আছিল তাত, কিন্তু সেইটো মোৰ এজন বন্ধুৱে 2 দিনমান ৰিহাৰ্চল চাইছিলে। সেইজন কি বৰচেতিয়া, পূৰ্ণানন্দ বৰচেতিয়াই, মাধুৰী, তেওঁ মোৰ পৰা কাঢ়ি ল'লি বোলে, আপুনি সেইটোত উঠিব নালাগে, ময়ে কৰিম বোলে। গতিকে মোৰ সাধাৰণতে মঞ্চত উঠা নহয়, মই আজিহে উঠিছোঁ বোধ হয়। তাকো আকৌ লোকেহে তুলি দিছে। যি হওক, এই দিলীপ ফুকন ডাঙৰীয়াই কোৱাৰ পিছত মই কিবা এটা লিখিছিলোঁ। লিখাটো সম্ভৱ হেৰালে, মোৰ হাতত নাই। নহয়, জেৰক্স কৰি আনিছিলে 20টামান কপি।
নাই হয় অঁ 20টামান কপিহে মই জেৰক্স কৰাব পাৰিলোঁ। তাৰমানে সেই কালি পৰহি পাহৰিলোঁ, লিখিলেও ভালেকেইদিন হ'ল, ডিটিপিও কৰা হ'ল, কিন্তু মই পাহৰি যাওঁ। এই পাহৰাৰ ফলত এইটো ডিটিপিটো ইয়াতহে কৰাইছোঁ। এই লক্ষীনাৰায়ণ বৰুৱাই কেইটামান কপি কৰি আনিলে, 2টামান কপি মই দিব পাৰিম আৰু মুখেৰে বিশেষ ক'লে বোৰ গণ্ডগোল হ'ব, কি ক'ম ঠিক নাই। এই শেষত মই সেইটো আপোনালোকক দিম আৰু আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ কৰিম এইখিনি আকৌ জেৰক্স কৰি সকলোকে যাতে পাছত হ'লেও বিলাই দিয়ে। এতিয়াতো আজিতো নহ'ব আৰু 20টা কপি কাক দিব পাৰে দিব আৰু। ইয়াত এই মগৰহাটলৈ অহা মোৰ প্ৰথম ভৰি দিয়া 56 বছৰ হ'ল। চাৰিঙত কিবা অধিৱেশন এখনলৈ আহিছিলোঁ, তাৰ পৰাই ইয়ালৈ আহিলোঁ আৰু এইদৰে অ'টত মই আহি তাৰপিছত জানিলোঁ যে মোৰ পূৰ্বপুৰুষৰ ঘৰ এইখন গাঁৱতে। ইয়াৰে সেই চাংমাই গাঁৱৰ চুকত গৰীয়াবাৰী এতিয়াও আছে। এই পথাৰখন বোলে গৰীয়া পথাৰ, এই হোলাটো গৰীয়া হোলা। সেই আৰম্ভণি জানিলোঁ। মই কাকো কোৱা মোৰ অভ্যাস নাই, মই বৰকৈ নকওঁ নিজৰ কথা। গতিকে সেইটোৰ পৰাই সেইটোত বৰ বেছিকৈ গুৰুত্ব দিলে আজিৰ সভাপতিৰ দেউতা ত্ৰৈলোক্যনাৰায়ণ বৰুৱা আৰু বিশেষকৈ মাষ্টৰ কি মাষ্টৰ এইফালে এই সোণাবৰ ছাৰ, সোণাবৰ ছাৰৰ আমাৰ ঘৰলৈ যাতায়াত আছিল। তেতিয়া খোজকাঢ়ি যায়। আমাৰ ককাহঁতৰ লগত তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। সেই তেখেতেহে আচলতে মোক জোৰ কৰি বোলে তই ক'ত বিদেশলৈ যাবি, যাওঁ যদি গৈ থাক, আমাৰ ইয়াৰ পৰা অহা যোৱা কৰিব পাৰিবি, ইয়াতে থাক। ইয়াত থাকিলে ইয়াৰ দেউতাকৰ কথা কৈছে, ত্ৰৈলোক্য আহিলে ইয়ালৈ, অমুক আহিলে ইয়ালৈ, পুণ্যধৰ ইয়ালৈ আহিলে, চাকৰি পায়ো নকৰিলে, তয়ো যদি ইহঁতৰ লগত যোগ দিয় আমাৰ অঞ্চলটো বহুত উন্নত হ'ব। সেই যে কথাটো, সেই কথাটোৱে মোৰ মানে আচলতে ঠাইডোখৰলৈ আকৰ্ষণ আৰু এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব। খালি মোৰ আয়ে সদায় কৈ থকা এটা কথা আছিলে যে যি কামৰ মানুহ সি কেতিয়াও সন্মুখত নাথাকে, সি পিছফালেহে থাকে। মই সদায় সেই পিছফালে থকাটো মোৰ অভ্যাসেই হৈ গ'ল। আৰু তেওঁ আমাক সৰুতে শিকোৱা কবিতাটো হৈছে unknown, unhonored, unsung, let me die. মোক মৰিবলৈ দিয়া কোনেও নজনাকৈ, কোনেও গান নোগোৱাত। Not a stone tell, and এটা থাকি গৈছে দেই, পাহৰিছোঁ। And not a stone tell where I lie. মই ক'ত শুইছোঁ, সেই শয্যা মোৰ ক'ত হৈছে, সেইটো যেন কোনো শিল এচটায়ো নকয়। সেই কবিতাটো পাছত ডাঙৰ হৈ জানিছোঁ সেইটো সেই লুচি পয়েমত আছে, ৱৰ্ডছৱৰ্থৰ। কিন্তু এই সৰুতে আমাক আয়ে এনেকুৱা সৰু সৰু বহুত কিবা কিবি মুখস্থ কৰাই আমি সেইবোৰ গাই ফুৰোঁ আৰু আমাৰ হুলস্থুলীয়া কথাবিলাক। কিন্তু সেইটোৱে মোৰ আজি শেষ হ'ল আৰু সেইটো পল্লৱীক কৈছিলোঁ যে মই সেই আননোন আনচাং হৈ থাকিবলৈ নাপালোঁ আৰু তই মোৰ সেই সপোনটো নাশ কৰি দিলি। বাৰু যি হওক, বাকী সকলোকে মই হ'ব কৰি থাকোঁ, একো নকওঁ। কিন্তু তাইক কথাটোত পেলাবলৈ অকণমান দিগদাৰ, তাই সেই লাগিয়ে থাকে। গতিকে সেই লাগি থকাৰ কাৰণে আচলতে ইয়াত থিয় হ'বলৈ সুযোগ পালোঁ, আপোনালোকক ক'লোঁ দুষাৰমান কথা।
আৰু মই অহা দিনত ইয়ালৈ ৰাস্তা পদূলি নাছিল। চামগুৰিৰ পৰা মই বাৰিষা দিনত বেলিমুখীয়ালৈ চাইকেলত আহোঁ, তাৰপিছত খোজ কাঢ়োঁ। বাইকত আহিলে সেইফালে চাৰিঙত হস্পিটেলত বাইকখন থৈ আহোঁ, নহ'লে মানকটা আলিত থৈ আহোঁ। বাকী চোৱা মই খোজকাঢ়ি আহিব লাগে। আহি এতিয়া বামুণবাৰীত আজি আহোঁতে বামুণবাৰীদি আহিছোঁ, কোনো ৰাস্তা পদূলি নাই, মানুহকেইঘৰমান অন্তত হাবিত থাকে আৰু। সেই এতিয়া য'ত প্ৰগতি এম ই স্কুলখন আছে, এম ই স্কুলখন, তাত আহি উঠোহি সেই খোজকাঢ়ি পথাৰে পথাৰে এআঁঠু বোকা। তাৰপিছত আহি এই চিৰাখন্দা আলিটোৰ মূৰত উঠোঁ। তাৰপিছত আকৌ খোজকাঢ়ি আমাৰ বিমলহঁতৰ ঘাটত হাকো এডাল আছিলে, সেই হাকোডালেদি পাৰ হৈ মগৰাহাট চাৰিআলি। এই চাৰিআলিটোৱে সীমা, সিফালে আৰু গোটেই বোকাৰ ৰাজ্য। আকৌ আৰু এটা মজাৰ কথা হ'ল, এই ৰাস্তাটো এতিয়া যিটো একেবাৰে আমগুৰি ওলাইছে কি পোন বাট, সেই বাটটো একাঠু বোকা। গতিকে আৰু বাট বুলি ক'ব নোৱাৰি, আৰু এইটো বাট নাছিল। চাইকেলখনো আচলতে এই মগৰাহাট চাৰিআলিতে থ'বলগীয়া হয়, খোজকাঢ়ি যাবলগীয়া। মই মাজনিশাও কেতিয়াবা ৰোগী চাবলৈ গৈছোঁ, কাৰণ এই ভয় চয়বোৰ নাছিল, শৰীৰৰ পৰাই নাই। এতিয়া আমাৰ খেলপথাৰ য'ত আছে তাত লগতে ঘৰ এটাও আছে। এইবোৰ মই সেই তাতেই থাকোঁ, মানুহৰ ঘৰতো থাকোঁ, আৰ ঘৰতো খাওঁ, তাৰ ঘৰতো খাওঁ। কাৰণ আমাৰ আহোমীয়া সম্পৰ্কবিলাকত এই চুলে খালে জাত নাযায়, গতিকে মোৰ সেই সমস্যাটো নাছিল, এতিয়াও নাই। গতিকে তেতিয়া খাব পাৰোঁ। এতিয়াৰ সমস্যাটো হৈছে খাবলৈও ভয় লাগে, কিজানি সেইটো খালে মোৰ খোজকেইটা বেছিকৈ ধৰক বৰক হয়, এনেকুৱাও ভয়। যি হওক, বাৰু এইটো ৰাস্তাইদি মানুহ নাযায় তেতিয়া। কেলেই নাযায়? তাত মই য'ত সেই খেলপথাৰখন পাতিলোঁ, তাত মৰিশালি আছিলে 34টা মৰাশ। এই উঘলা মানুহকেইটা মোৰ লগতে থাকিছিলে, এই অৰূপ মানিক এনেকুৱা এইকেইটা আছিলে অলপ আগতে, এতিয়া নাই। সেইকেইটাই আচলতে মোৰ কথা মতে সেইবোৰ চব খান্দি খান্দি তাত আহোমৰ সেই সময়ত পোৰা ব্যৱস্থাটো নাছিল। আমাৰ ইয়াত আমি 11টামান আপোনাৰ মৰাশ পাইছিলোঁ। সেইবোৰ বস্তাত পেক কৰি বান্ধি, শব্দটোৱে মনলৈ নাই, বস্তাত বান্ধি এই বিলখনৰ তলত পুতিছিলোঁ। সেই পোতাৰো বহুত পিছত মই যেতিয়া তাত থাকিবলৈ ল'লোঁ, মাটিত হওঁ, তেতিয়া সৰু ঘৰ এটা তৰিলোঁ, মই হওঁ মাটিত। কেলেই হওঁ, এই বামুণবাৰীতে আমি পঢ়োৱা ল'ৰা এটা, এই হাইস্কুলৰে, তাৰ ঘৰলৈ গৈ দেখিলোঁ, আৰে শুবলৈ খাবলৈ একো নাই। তাৰ টাইফইড হৈছিল। সেই সময়ত টাইফইডত ঢেৰ মানুহ মৰে আমাৰ এইটো অঞ্চলত। এইটো অঞ্চলত আটাইতকৈ ডাঙৰ বেমাৰ তেতিয়া কলেৰা, সোপাই সোপাই মানুহ মৰে বছৰটো। তেজগহনি হ'লে আৰু ৰক্ষা নাই। এই গোটেইখনতে 14খন গাঁৱতে সেইটোৱে অৱস্থা, চবেই নৈৰ পানী খায়। আকৌ সেই গাঁৱে গাঁৱে 3টা কলহৰ ফিল্টাৰ বনাবলগীয়া হ'ল, বহুত ফিল্টাৰ বনালোঁ গাঁৱে গাঁৱে। তাৰপিছত পানী উতলাই খাবলৈ শিকালোঁ। এইবোৰ কৰি থাকোঁতে এই মানুহ মৰাটো নাইকিয়া হ'ল। একেবাৰে শেষৰজন মণিৰামক অলপ আগতে ইয়াতে দেখিছিলোঁ। মণিৰামৰ বাপেক কণ ককাই নেকি বাৰু নাম, মহি? অঁ, সেই কণ ককাই, সেই কণ ককাইটোৱে কলেৰা হ'ল। গোটেই ৰাতি ৰখিলোঁ, তেতিয়া চেলাইন দিব নোৱাৰি। কেলেই? কাৰণ চেলাইন দিয়াৰ পিছত ভাল হ'বলগীয়া মানুহটোও মৰে, ভয় খায়। চেলাইন দিলে আৰু নেবাচোঁ বুলি ভাবে, গতিকে চেলাইন দিব নোৱাৰে।
সেই কণ ককাই ৰাতিপুৱালৈকে ৰখি, তাৰপিছত ৰাতিপুৱালে তেওঁৰ সেই ঘনাই বমি হোৱা শৌচোৱাটো কমিলে। একেবাৰে তেতিয়া সামান্য দৰৱেই নাই বজাৰত আচলতে। এনেকুৱা অৱস্থা। তেওঁৱেই বাচিছিলে সেই সময়ত, কলেৰা হোৱা মানুহ। সেইটো চাগে ৭২ চনৰ কথা। ৭৩ চনত এই ৰুচি চাগে আজি নাই, এই নেউলাকাৰ ঘৰতে ইয়াতে চাৰিআলিটোতে সেই ৰুচিনাথৰ তেজগহৰণি হ'ল। সেই বছৰ গোটেইখনতে হৈছে তেজগহৰণি, আৰু বহুত মানুহ মৰিছে। কবুতৰ গাঁওখনতে বেছি মানুহ মৰিলে। তাৰ লগতো সেই ৩ ৰাতিমান ৰখিবলগীয়া হ'ল। দৰৱ নাই তেতিয়া, কি দৰৱ দিব, দৰৱ নাই। এই ৰুচিক মানে তামোলৰ ঢকুৱা পাৰি দিছে আৰু সি ফচকে যায় আৰু তেজ তেজ এনেকুৱা অৱস্থা, দুৰ্গন্ধ। কিন্তু মোৰ সেইবোৰ বৰ ঘিন চিন নাছিল, থাকি গ'লোঁ। ২ ৰাতি ৩ ৰাতি ৰখি সি ভাল হ'ল। তাৰপিছতহে আচলতে বহুত দিনৰ পিছতহে তাৰ দৰৱ ওলাইছে। এম্পিচিলিন, সাধাৰণ বস্তু এম্পিচিলিন, সেইটো খালে ভাল হয়, কিন্তু নাই। এতিয়া আকৌ এম্পিচিলিন খালে ভাল নহয় আকৌ দেই। এতিয়া তাতোকে ভাল বেক্টেৰিয়া ওলাল। এই টাইফয়েডত একদম শেষত ভাল হোৱা মানুহটো কিজানি সেই গম্ভীৰ গগৈ ইপাৰৰ, সেই গম্ভীৰৰ মানে সি বোধহয় 9-10ত পঢ়িছিলে নেকি, মানে বচাৰ কোনো সম্ভাৱনা নাই। এনেকুৱা। আৰু এটা এই দেউলীয়া গায়ন গাঁও, তাৰ ললিত বোলাটো আছে নেকি, ক'ৰবাত হস্পিটেলত কাম কৰিছিলে, ললিত গগৈ হ'ব পাৰে। তাৰ ভায়েক বিজেন নেকি নামটো। আৰু সেই পুলিচটো, সেই সন্মুখতে যে গাঁওবুঢ়াৰ ঘৰৰ সন্মুখত পুলিচটো, তাৰ পুতেক। সেই দুটাৰ হ'ল টাইফয়েড একে সময়ত। মানে মই কেইবাৰাতিও খপিবলগীয়া হ'ল সিহঁতৰ। এনেকুৱা অজস্ৰ ঘটনা। এই সাপে খুটা, সেইবোৰো সাপে খুটিও 2-4টা মৰে। মানে কোনো চিকিৎসা নাই। হস্পিটেলখন সৌ ওচৰতে, ধৰক শিৱসাগৰ টাউনত 10 কিলোমিটাৰ, যাব নোৱাৰি, ৰাস্তা নাই। ৰাস্তাটো 5 ঠাইত ছিগে, মানে হাতী ডুব যায়। গতিকে সেইবিলাক অৱস্থা। এতিয়াৰ মানুহে এইটো ভাবিবই নোৱাৰে। সৌ আমাৰ হৰেশ বৰুৱা ছাৰৰ ঘৰলৈ গ'লে ৰাতি থাকিব লাগিব, এনেকুৱা অৱস্থা। কাৰণ সেই মাজতে ৰাজেন ছাৰ আছেই নহয়, তাৰ ঘৰৰ ওচৰত 100 মিটাৰমান দীঘল এটা চিগা, এই ৰাজেন ছাৰৰ ঘৰৰ ওচৰত। তাৰপিছত ইহঁতৰ ঘৰৰ ওচৰত এই জানটোত যিখন দলং, মানে চাইকেলখন পাৰ কৰিলেও কেতিয়াবা বহি যায়। গতিকে বিপদ। মানে মানুহে থাকিবলৈহে যায়। এই 2 মাইল 2 কিলোমিটাৰে নহ'ব চাগে। আমাৰ ৰাজুহঁতৰ ঘৰলৈ যাবলৈ আঁঠুলৈকে পেণ্টটো গুচাবলৈ একো যান বাহনৰ প্ৰশ্ন নাই। তেওঁৰ দেউতাকৰ এখন আত্মজীৱনী আছে, 4 পৃষ্ঠামানৰ, 4 পৃষ্ঠামানেই হ'ব চাগে। মোক সেই হৰেছে দিছিলে। সেই পৃষ্ঠাখনত দেখিছোঁ 1923 চনত তেওঁ LP স্কুললৈ গৈছে। কেনেকৈ গৈছে, নৈখন পাৰ হৈ সিহঁতৰ ঘৰৰ ওচৰতে, সন্মুখতে নৈ, নামদাং নৈ, প্ৰবল সোঁত। তেওঁ মানে কাপোৰ কানি নিপিন্ধাকৈ গামোচা এখন বান্ধি মূৰত, কিতাপ দুখনেৰে সৈতে গামোচাখন বান্ধি নৈখন পাৰ হৈছে। হৈ সিপাৰত আমাৰ ফটাসুৰ দেউতাৰ ভাল নামটো ৰত্নধৰ বৰগোহাঁই, এই ফাজিলৰ ককাই দুটা। সেই তেখেত ফটাসুৰ বুঢ়া বুলি কয়। তাৰমানে বৰ খঙাল, কিন্তু বহুত ত্যাগ আছে তেখেতৰ আমাৰ অঞ্চলত। তেখেতেই প্ৰথম চাংমাই গাঁৱত ইহঁতৰ ককাক এজন ফুলেশ্বৰ বৰুৱা, তেখেত আমাৰ ৰজনী ছাৰৰো ককাক, এই ফুলেশ্বৰ বৰুৱা, আৰু সিপাৰত সেই তেখেত ৰত্নধৰ বৰগোহাঁই, তেওঁলোক দুজনেই শিক্ষিত মানুহ। তেওঁলোকে, তেখেতৰো বহুত ত্যাগ আছে,
এই ৰত্নধৰ গোহাঁইৰো ঢেৰ ত্যাগ আছে, কিন্তু বিৰাট খঙাল। মই তেওঁৰ কাৰণেই দুদিন জেলতো থাকিবলগীয়া হৈছিলে এই কাহানী বাদে। বাৰু সেইবোৰ নকওঁ আৰু, কিন্তু বৰ ফূৰ্তিৰ কথা এইবিলাক। সেই ৰত্নধৰ বৰগোহাঁই আকৌ কোননো? আমাৰ ক্ষেত্ৰকৈদেউৰ বাপেক। ক্ষেত্ৰধৰ বৰগোহাঁই ব্যংগ লিখক, তেখেতৰ বাপেক। মানে মোক সেই গছ কটাৰ কাৰণে জেলত ভৰাই দিলে, পুতেকে দি থৈ গ'ল গছ। সেই ধৰণৰো হ'ল, একা চেকা মানুহ, কিন্তু বৰ ভাল মানুহ আছিল। সেই এটা যুগ গ'ল, যুগৰ পিছত আজি আমি ইয়াত ভাবিছোঁ টাউনৰ নিচিনাই হ'ল দেখোন। আজিৰ চামেতো খোজ কৰা বাদেই চাইকেলো নুঠে, বাইক নহ'লে দোকানলৈও নাযায়। বৰ ধুনীয়া এটা যুগলৈ আহিলোঁ। আৰু মোবাইল ফোনকেইটাই বৰ ভাল সময় আমাৰ নষ্ট কৰিছে। মোৰ যেনিবা নাই, সেইকাৰণে হিংসাতে ক'লোঁ বুলি নাভাবিব আকৌ। হ'ব, মই বৰকৈ কৈ থাকিলে আৰু অসুবিধা হ'ব আপোনালোকৰ, চবৰে ভোক লাগিছে। শেষ কৰোঁ। এই ছান্দোগ্য উপনিষদৰ মোৰ বৰ প্ৰিয় শ্লোক এটা আছে, আনন্দাধেৱ। এইটো ইয়াত টাইপ কৰোঁতেও ভুল কৰিছে, ধেৱ দয়-ধয়াধ্ব, ইয়াতে বেলেগ কিবা লিখিলে। আনন্দাধেৱ খলবিমানী ভূতানি জায়ন্তে। খলবিমানীটো মন কৰক, সেইটো সৃষ্টি হৈছিল, কিন্তু আৰবিতো আছে খলবি। ডাঙৰ সমস্যাটো হ'ল, যিবিলাক মানুহে লিংগুইষ্টিক্সৰ লগত জড়িত আছে তেওঁলোকে জানে যে পৃথিৱীৰ সকলো ভাষাৰে আচলতে মূলতে কেইটামান ভাষাহে আছে। এই আৰবিতো আছে এই খলবি। আমাৰ অসমীয়াত যিটো, এই সংস্কৃতত যিটো অৰ্থ, তাতো সেই একেটাই অৰ্থ। এই কম আচৰিত কথা নে? এই খলবিমানী ভূতানি জায়ন্তে, আনন্দৰ পৰাই আমাৰ জন্ম হৈছে। আনন্দে না জিতানি জীৱন্তী, আনন্দৰ মাজতে আমি বাস কৰি আছোঁ। আনন্দং প্ৰয়ন্ত ভীষং বিশন্তি, আমি সেই মহান আনন্দৰ মাজলৈ গুচি যাম। ইমান পজিটিভ চিন্তা আজিৰ পৰা সেই 2800 বছৰৰ আগতে পৃথিৱীৰ কোনো ধৰ্মগ্ৰন্থত নাই। গতিকে সেইটো মোৰ আচলতে মই ভাবোঁ, সেইটোকে বিশ্বাস কৰোঁ যে আমি আনন্দৰ মাজলৈহে যাম। মৃত্যু হোৱাটো ভাল কথা, সেইটো বেয়া কথা নহয়। ধন্যবাদ।